বুধবাৰে সন্ধিয়া তিনিচুকীয়াৰ জাগুনত মাৰাত্মক ড্ৰাগছসহ আটক এগৰাকী অৰুণাচলী মহিলা। স্থানীয় ৰাইজৰ তৎপৰতাত মহিলাগৰাকীক 7 গ্ৰাম ড্ৰাগছসহ অসম অৰুণাচল সীমান্তৰ জাগুন ঘাটত জাগুন আৰক্ষীৰ দলে আটক কৰিবলৈ সক্ষম হয়। মহিলাগৰাকী অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ ইম্ফম নামে ঠাইৰ বুলি জানিব পৰা গৈছে। উল্লেখ্য যে আটকাধীন এই মহিলাগৰাকী প্ৰায়ে জাগুন ঘাটেৰে অহা যোৱা কৰা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে আৰু সন্দেহবশতঃ মহিলাগৰাকীৰ গতিবিধিৰ ওপৰত অনুসন্ধানমূলক দৃষ্টি ৰাখে, যাৰ পৰিপ্ৰেক্ষিতত ৰাইজে বুধবাৰে সন্ধিয়া জাগুন পাৰ ঘাটত মহিলাগৰাকীক প্ৰত্যক্ষ কৰা জাগুন আৰক্ষীক খবৰ দিয়াত তৎমুহূৰ্তে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মহিলাগৰাকীৰ পৰা উদ্ধাৰ কৰে 7 গ্ৰামকৈ নিষিদ্ধ মাৰাত্মক ড্ৰাগছ। শেষত মহিলাগৰাকীক আৰক্ষীয়ে আটক কৰি অধিক তথ্য সংগ্ৰহৰ বাবে আৰক্ষী চকীলৈ লৈ যায়। আমি এইজনী মানুহ আমি সন্দেহ লগাত আমাৰ এইখিনি অঞ্চলৰ যুৱক সংঘ আৰু ভিটিভি মিলিয়ে আমি পুলিচক জনালো আৰু পুলিচ আহিয়ে মানে তেখেতলোকক ধৰা পেলালে। আগতো মানুহজনীৰ ওপৰত আমাৰ সন্দেহ আছিলে, সেইকাৰণে আমি পুলিচক খবৰ দি মেলি পুলিচে যিমানখিনি তেখেতক সোধা পোছা বা চেকিং কৰাৰ সময়তে ধৰা পোৱা হ'ল। এতিয়া আমি 1 পেকেট দেখি পাইছোঁ। আমি ইয়াৰ সঠিক স্থান আমি গম পোৱা নাই এতিয়ালৈকে, কিন্তু আমাৰ এইখিনি যোন ঘাটেদি অহা যোৱা হৈ থাকে আৰু আমাৰ সন্দেহ আছিলে, সেইকাৰণে আমি পুলিচক জনাই মেলিহে পুলিচে ধৰে। ঘৰ ক'ত আছে? ইনফৰ্ম এতিয়া খেৰেম বিচা যাম কাম কৰি। ক'ৰ পৰা আনিছে ড্ৰাগছটো? ক'ৰ পৰা আনিছিলে? এইটো লিডুৰ পৰা ক'ত দিবলৈ লৈ গৈছিলে? এইটো আদিবাসী একজনে লৈ যাব কৈছে। কেতিয়া এইটো ব্যৱসায়টো কেতিয়াৰ পৰা কৰি আছে আপুনি? নাই কৰা, আজিয়ে দিছে মোকে। লিডু কাৰ পৰা আনিছে? লিডু অনিল কৈছে। অনিল। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ ইনফৰ্ম। ইনফৰ্ম কোন ডিষ্ট্ৰিক্ট? লোহিত ডিষ্ট্ৰিক্ট। ইয়াত কাক দিবলৈ আহিছিলে আপুনি ড্ৰাগছ? দিবলৈ নহয়, মোকে বেলেগ মানুহে দিছিলে। কোন মানুহ? নামটো কি হয়? অনিল কৈছোঁ তো। অনিল কি লিখে? মুৰা। অনিল মুৰা। জাগুনৰ হয় নেকি? নহয়, লিডুৰ হয়। লিডুৰ হয়। জাগুনৰ পৰা শ্যাম যাদৱ, ৰিপৰ্ট 24 অসম।